ৰাজধানী দিছপুৰৰ পৰিৱৰ্তে বিটিআৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। মন্ত্ৰী বিধায়কক আদৰিবলৈ সাজু কোকৰাঝাৰ। পূৰ্ণগতিত চলিছে প্ৰস্তুতি। অসম বিধানসভাৰ বাজেট অধিৱেশন পোনপ্ৰথমবাৰৰ বাবে কাইলৈ অৰ্থাৎ 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব। পোনপ্ৰথমবাৰৰ বাবে এইবেলি ৰাজধানীৰ পৰিৱৰ্তে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব। আৰু ইয়াকে লৈ কোকৰাঝাৰত পূৰ্ণগতিত চলিছে অধিৱেশনৰ প্ৰস্তুতি। ইতিমধ্যে কোকৰাঝাৰত বাহৰ পাতিছেগৈ মন্ত্ৰী বিধায়কে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যও 15 ফেব্ৰুৱাৰীতেই বন্দে ভাৰত ৰেলযোগে কোকৰাঝাৰত উপস্থিত হৈছেগৈ। লগতে সমগ্ৰ কাম কাজৰ বুজ ল'বলৈ দেওবাৰে পুৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো উপস্থিত হয়। গণতন্ত্ৰ ব্যৱস্থা প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। প্ৰচাৰ কৰিব লাগে সংসদীয় গণতন্ত্ৰ আমাৰ দেশৰ সবতকৈ ডাঙৰ নীতি। এই দেশখন পৰিচালনা কৰা, এই দেশত কোনো ব্যক্তিক কোনো তেনেকুৱা ধৰণৰ ক্ষমতা দিয়া হোৱা নাই যিটো নিজে সিদ্ধান্ত ল'ব, নিজে কৰিব। আমাৰ দেশৰ নীতিটোৱে হ'ল ৰাইজৰ দ্বাৰা ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা এই প্ৰতিনিধিসকলেহে চৰকাৰ গঠন কৰিব। তেওঁলোকৰ পৰাহে প্ৰধানমন্ত্ৰী হ'ব, তেওঁলোকৰ পৰাহে মন্ত্ৰী হ'ব, প্ৰধানমন্ত্ৰীয়ে বনাই ল'ব। আৰু তেখেতসকলে যিটো ভাবে সেইটো কৰিবৰ কাৰণে গোটেই দেশৰ প্ৰতিনিধিসকলৰ পৰা মত ল'ব লাগে। আৰু সেই মতটো ক'ত হয়? পাৰ্লিয়ামেণ্টত, যদি কেন্দ্ৰৰ হয়, আৰু যদি ৰাজ্যৰ হয় তেতিয়াহ'লে বিধানসভাত, বিটিচিতো বিধানসভাত। বিধানসভাৰ অনুমোদন নোহোৱালৈকে চৰকাৰে বা প্ৰধানমন্ত্ৰী মন্ত্ৰীয়ে যিটো কেবিনেটত সিদ্ধান্ত লয় সেইটো যদি নতুন হয়, নতুন আইন প্ৰণয়ন কৰিব খোজে তেতিয়াহ'লে সেইটো কৰিব নোৱাৰে। সেইটো সিদ্ধান্ত লোৱাৰ পিছত বিধানসভাত আহিব লাগিব। বিধানসভাত সব ৰাইজৰ প্ৰতিনিধিয়ে তেওঁলোকৰ মতটো দিব লাগিব। ইয়াৰ পিছত মেজৰিটিয়ে যিটো ক'ব সেইটো লৈহে চৰকাৰে কাম কৰিব পাৰিব। গতিকে সেইটোৰ কাৰণে বিধানসভা আৰু সংসদৰ গুৰুত্বটো, গতিকে সেই বিষয়টো ৰাইজেও জানিব লাগিব যে বিধানসভাই কি কৰি আছে, আৰু সেইটোৰ কাৰণে বৰ্তমানত আমি সেই ব্যৱস্থাটো লৈ আছোঁ। গতিকে ইয়াৰ ওপৰতে যদি জেনুইন হয়, যদি দৰকাৰ হয় তেতিয়াহ'লে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। তাৰ কাৰণে বিধানসভাত আলোচনা হ'ব, আৰু সেই বিধানসভাত ৰাইজৰ যদি কিবা আছে 6 শিডিউল এৰিয়াৰ তেওঁলোকৰ বিধায়কসকলক ক'ব পাৰে। অসমৰ যিকোনো বিধায়কক, যিকোনো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ নাগৰিকে ফোনত হ'লেও ক'বাত হ'লেও জনাব পাৰে যে আমাৰ 6 শিডিউল এৰিয়াত সেইটো বিষয়ত চৰকাৰক অলপ ব্যৱস্থা ল'বলৈ ক'ব বুলি ক'ব পাৰে, আৰু এই বিষয়বিলাক ইয়াত চৰ্চা হ'ব আৰু সেইমতে চৰকাৰে ব্যৱস্থা ল'ব। আনফালে বিধানসভা অধিৱেশনৰ পূৰ্বৰ সময়তকৈ এই অধিৱেশনখনি কিছু পলমকৈ অনুষ্ঠিত হ'ব। 9টা বজাৰ পৰা আৰম্ভ হয়, কিন্তু যিহেতু দিছপুৰৰ পৰা গোটাই বিধায়ক মন্ত্ৰী অহাকালিহে আহিব, আৰু সেইকাৰণে অলপ টাইমটো অদল বদল কৰি আমি দেখিছোঁ যিটো এটা শিডিউল, এই শিডিউলটোত 11টাৰ পৰা ইয়াত আৰম্ভ হ'ব। আৰু ইয়াত গভৰ্ণৰ স্পীচ যিটো গভৰ্ণৰ যিটো ইচিনাৰী, গভৰ্ণৰটোৰ ইচিনাৰীত আমি দেখিছোঁ যে 12টাৰ পৰা নিশ্চয় ইয়াত গভৰ্ণৰ স্পীচটো হ'ব। তাৰ আগতে গোটাই মন্ত্ৰী বিধায়ক আৰু গোটাইখিনি ইয়াত আহি পাব, আৰু নিশ্চয় আমি খুব সুন্দৰভাৱে অহাকালি যিটো আমাৰ ইয়াত ঐতিহাসিক যি এটা আমাৰ বিচাৰবাসীৰ কাৰণে যিহেতু ঐতিহাসিক এটা দিন আমি সুন্দৰকৈ উপভোগ কৰিব পাম। ইফালে অধিৱেশনক কেন্দ্ৰ কৰি বিটিচি বিধান পৰিষদীয় ভৱন আৰু বিটিচি সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰ নৰূপত সজাই তোলা হৈছে। চহৰৰ বাট পথৰ দুয়োকাষে ফটো সম্বলিত বেনাৰ লগোৱা হৈছে। ৰাস্তাৰ দুয়োকাষে থকা আৱৰ্জনা বননি আঁতৰ কৰা হৈছে, আৰু কোকৰাঝাৰ সুন্দৰ ৰূপত গঢ় দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক বিটিচি বিধান পৰিষদীয় ভৱনলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো,
BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আদৰি নিব বুলি জানিব পৰা গৈছে। ইপিনে বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ উপৰিও আন মন্ত্ৰী বিধায়কসকলো 17 ফেব্ৰুৱাৰীৰ ৰাতিপুৱাই গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ'ব আৰু বজালিত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি কোকৰাঝাৰৰ BTC বিধান পৰিষদীয় ভৱনত উপস্থিত হ'বগৈ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কোকৰাঝাৰ।